যতে কখনো শুনি বাক যায় অমতি অমৃত প্ৰিয়ন্তে যেন নহন্দে প্ৰীতি এ ৰাম সম্প্ৰতি চেদি উৰিষি সংশয় মনৰ সৃষ্টিৰ মধ্যত মহাপুৰুষ ঈশ্বৰ কেৱলে থাকন্ত হৰি একে ব্ৰহ্ম তত্ত্ব কিমতে সৃজন্ত কৃষ্ণে ইটো ত্ৰিজগত এ ৰামে সেই কথা শুনিবা কওঁ মোৰ চিত কহিও কমনি তুমি কৃষ্ণৰ চৰিত্ৰ যেন মতে জগত যন্ত্ৰণাৰায়ণ যিমতে সৃজিলা ব্ৰহ্মা আদি দেৱগণ এতিয়া প্ৰথম স্কন্ধ শেষত পৰীক্ষিত মহাৰাজে শুকমণিক কেনেকৈ লগ পাইছে তাৰ বিৱৰণ দিলে। দ্বিতীয় স্কন্ধ যে পদ্মকল্পত কেনেকৈ ব্ৰহ্মাই এই মহাভাৰতখন পালে তাৰ সমস্ত বৰ্ণনা দিলে। তাৰপিছত এই কৃষ্ণ সম্বন্ধৰ যিমানখিনি উৎসুকতা পৰীক্ষিত মহাৰাজৰ মনত উদয় হ'ল সেই উৎসুকতাকে কেন্দ্ৰ কৰি এতিয়া শুকমণিক প্ৰশ্ন কৰিছে যে হে গুৰুদেৱ যে ঈশ্বৰ কৃষ্ণৰ কথা শুনিলে বোলে শুনি থাকিবলৈ মন যায়, কিমান তৃপ্তিদায়ক, জগতৰ কথা পাহৰি যোৱা যায়, ইমান তৃপ্তি আৰু আনন্দ সেই কৃষ্ণৰ কথাৰ ৰসে দিয়ে। গতিকে এতিয়াতো কৃষ্ণৰ ৰহস্যটো মই বুজিবই পৰা নাই, আপুনি কেৱল সাৰটোহে মোক প্ৰথমতে কৈছে আৰু এইখিনি শুনিয়েই মোৰ এতিয়া ইচ্ছাৰ অন্ত পৰা নাই। কৃষ্ণ কথাৰ অমৃত যিমানেই পান কৰোঁ সিমানেই বোলে তৃপ্তি বাঢ়িহে গৈ আছে, সিমানেই বোলে সেই অমৃত পিয়াৰ যিটো বাঞ্ছা বাঢ়িহে গৈ আছে। গতিকে এইটো মই জানিব লাগিব এইজন কৃষ্ণই কেনেকৈ জগত সৃষ্টি কৰিলে, তেওঁৰ ইচ্ছা অনুসৰিয়ে গোটেইখিনি হৈছে, কিন্তু তেওঁ কেনেকৈ সৃষ্টি কৰিলে এইখিনি কথা মই জানিব লাগিব। গতিকে তেওঁৰ সৃষ্টিৰ যিখিনি লীলা, এই লীলাৰ মহত্বখিনি বহুতেই জানিব পৰা নাই। গতিকে তেওঁ কিয় সৃষ্টি কৰিব লগা হ'ল সেইখিনি মই নিশ্চয় আপোনাৰ পৰাই জানিব লাগিব। আৰু তেওঁ ক'বলৈ গৈছে সম্প্ৰতি চেদিও ঋষি সংশয় মনৰ সৃষ্টিৰ মধ্যত মহাপুৰুষ ঈশ্বৰ কেৱল থাকন্ত হৰি একে ব্ৰহ্মতত্ত্ব কি মতে স্বজন্ত কৃষ্ণে এইটো ত্ৰিজগত। যে আপুনি সৃষ্টি তত্ত্বৰ আৰম্ভণিতে কৈছিল নাহি জল নাহি থল নাহি আকাশ নাহি ৰবি চন্দ্ৰ সূৰ্য প্ৰকাশ ইত্যাদি ইত্যাদি এই বৰ্ণনাৰ মাজেৰে কোৱা হৈছিল যি সময়ত জগতত কোনো নাছিল, কেৱল এক ব্ৰহ্ম, সেই এক ব্ৰহ্মস্বৰূপত প্ৰেম আছে। সেই এজনৰ পৰা আজি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ব্যাপকতাটো কেনেকৈ বাঢ়িল বা তেওঁ কেনেকৈ সেইখিনি সৃষ্টি কৰিল মই সেইখিনি জানিব লাগিব। এই কথা শুনিবা কওঁ মোৰ বৰ চিত্ত কহিও কো মনি তুমি কৃষ্ণৰ চৰিত্ৰ। এতিয়া কৃষ্ণৰ চৰিত্ৰৰ কথা অদ্যপান্ত জানিব বিচাৰিছে যে সেইকাৰণে গুৰু সমস্ত সঁচাকৈ আমি যদি কৃষ্ণক জানিবলৈ বুজিবলৈ আমাৰ মনত যদি অকণমান উৎসুকতা যদি আনিব পাৰোঁ তেতিয়াহ'লে জানিব লাগিব আমি সংসাৰৰ পৰা তৰি যোৱাৰ ৰাস্তাটো আমি বিচাৰি পাই গৈছোঁ।
কৃষ্ণৰ কথাই যদি আমাৰ মনত তৃপ্তি দিব পাৰে তেতিয়াহ'লে জানিব লাগিব আমি বিষয় সংসাৰৰ পৰা মুক্তি পাবলৈ আমি সমৰ্থ হৈছোঁ। এতিয়া পৰীক্ষিত মহাৰাজে ব্ৰহ্মশাপত তেওঁ দগ্ধ হৈ তেওঁ পন্থ বিচাৰি পোৱা নাছিল যে মই মহা কৰ্মদোষত মই ঋষিক মৰা সাপ আদি দি যিটো দুখ কৰিলোঁ তাৰ দণ্ডস্বৰূপত মৃত্যুদণ্ড এয়া মোৰ প্ৰাপ্য। গতিকে শৃংগীমণিয়ে দিয়া অভিশাপ মই মোৰ পাতি ল'বই লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁ চিন্তা কৰিছে যদি মই শৃংগীমণিৰ সেই অভিশাপ যদি মোৰ পাতি লৈ সংসাৰৰ পৰা মই যাব লাগে তেতিয়াহ'লে মোৰ কি লাভ হ'ব? মই গোটেই জীৱনটো ধৰ্ম কৰিলোঁ, কৰ্ম কৰিলোঁ, গোটেই জীৱনটো পাপ কৰিলোঁ আৰু শেষত ঋষি সাপ লৈ সৰ্বৰ দংখনত বিষৰ জ্বালাত মই যন্ত্ৰণা কাতৰ হৈ মৰিব লাগিব, নৰক যন্ত্ৰণালৈ মই দেহ ত্যাগ কৰিব লাগিব। মোৰ জন্ম লোৱাৰ সাৰ্থকতা কি হ'ব? তাৰ পৰিৱৰ্তে তেওঁ ভাবিছিল যে এই 7টা দিনত, সাপগ্ৰস্ত এই 7টা দিনত মই কি কৰ্ম কৰিলে মই আনন্দ মনেৰে সময়টো পাৰ কৰিব পাৰিম বা মই সংসাৰখন এৰি যাব পাৰিম। তাৰ কাৰণে তেওঁ উত্তৰ বিচাৰিলে, সাধু সন্তৰ সংগ বিচাৰিলে আৰু তেওঁ শেষত গৈ শুকমুনিৰ কৃপা পাই ভাগৱতৰ তত্ত্বৰ কথা, কৃষ্ণ ৰসৰ কথা, ভাগৱতৰ মহিমাৰ কথা তেওঁ যেতিয়া শুনিবলৈ পালে বিশ্বাস হৈ গ'ল যে এই কৃষ্ণ কথাই আজি মোক পৰম সুখী কৰিছে। এতিয়া তেওঁ পাহৰি গ'ল যে 7 দিনৰ ভিতৰত মোৰ মৰিব লাগিব, যে মই এই সংসাৰ ত্যাগ কৰি যাব লাগিব, এই ধাৰণাটো তেওঁ পাহৰি গ'ল। কৃষ্ণ কথাৰ ৰক্ষা তেওঁ দ্ৰৱীভূত কৰাই কেনেকৈ দিন পাৰ কৰাইছে, সময় পাৰ কৰাইছে, তেওঁ ভূক্ষেপ নাই। এতিয়া কেৱল শুনিব বিচাৰিছে কৃষ্ণ কথা শুনিব লাগিব। কৃষ্ণই কি কৰিছিল, সৃষ্টিখন কি কৰিছিল, কৃষ্ণ ক'ত ক'ত আছে, কেনেদৰে আছে, এই ৰহস্যবিলাকে জগতক কেনেকৈ উদ্ধাৰ কৰিবলৈ প্ৰযত্ন কৰিছে, গোটেই কথাখিনি জানিব লাগিব। ইয়াৰ উত্তৰত অতি আনন্দ মনেৰে শুকমণিয়ে পৰীক্ষিতক প্ৰশংসা কৰি কৈছে, ধন্য ৰাজা, ধন্য ধন্য, তোমাৰ দ্বাৰা আজি ময়ো বৰ সন্তোষিত হৈছোঁ, ময়ো পৰম উপকৃত হৈছোঁ। কাৰণ আজি মই কৃষ্ণ কথা মই আজি কীৰ্তন কৰিব পাৰিম, পান কৰিব পাৰিম। মোৰ দেহৰ ভিতৰত থকা কৃষ্ণৰ সমস্ত তত্ত্বখিনি আজি মই পাগলি মই তাৰ ৰসটো পান কৰাৰ লগতে সমস্ত জগতেও তাৰ ৰূপ ৰস গোন্ধ স্পৰ্শ পাই ধন্য হ'ব পাৰিব। এইকাৰণে পৰীক্ষিতক প্ৰশংসা কৰি সৃষ্টিৰ সমস্ত ব্যৱস্থাখিনি এতিয়া ঐক্যপান্ত ক'বলৈ আৰম্ভ কৰিছে। যেনমতে সাতু স্বৰ্গ কৰন্ত নিৰ্মাণ, যেনমতে ষড়যন্ত্ৰ পাতাল সাতু খান, ইয়াৰ সপ্তদ্বীপ বসুমতী শপত সাগৰ, যিমতে ষড়যন্ত্ৰ নদ নদী সৰোবৰ, পশু পক্ষী বিফলতা চৰাচৰ যত, কিমতে ষড়যন্ত্ৰ মেৰু মণ্ডল পৰ্বত, যেনমতে ব্ৰহ্মাণ্ড কৰন্ত নিৰ্মাণ, পঢ়িও শাখাতে তুমি ঋষি জান, কোনে ধৰি আছে সখা গৰাব সুমতি, কি কাৰণে পৃথিৱী নজান্তয় গতি, কিবা হেতু লৰে ইটো
পৃথিৱী মণ্ডল চেৰিও কৰিছি তুমি সংশয় সকল। এতিয়া কৃষ্ণৰ তত্ত্ব জানিবৰ কাৰণে তেওঁৰ মনত যিবোৰ প্ৰশ্ন বা সংশয় উদয় হৈছে সেইখিনি ব্যক্ত কৰিছে। এতিয়া তেওঁ জানিব বিচাৰিছে যে হে গুৰুদেৱ, যে নাৰায়ণে কেনেদৰে জগতখন সৃষ্টি কৰিছিল মই জানিব লাগিব। কেনেদৰে এই নাৰায়ণে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলক সৃষ্টি কৰিছে মই সেইখিনিও জানিব বিচাৰিছোঁ। কেনেদৰে স্বৰ্গ নিৰ্মাণ কৰিলে, মৰ্ত্য নিৰ্মাণ কৰিলে, পাতাল নিৰ্মাণ কৰিলে মই সেইখিনি কথাও জানিব বিচাৰোঁ। আৰু লগতে যে সপ্ত পাতাল, সপ্ত স্বৰ্গ, 14 ভুৱন তেওঁ কেনেকৈ সৃষ্টি কৰিলে, কিয় কৰিলে মই সেইখিনি কথাও জানিব বিচাৰিছোঁ। এইখন সংসাৰত নদ নদী, পৰ্বত, নিজৰা, পশু পক্ষী, বৃক্ষ লতা, অনেক সম্পদ আছে, অনেক সৌন্দৰ্য আছে। এই সমস্ত ভগৱন্তে কিয় নিৰ্মাণ কৰিলে? পৰ্বত কিয় নিৰ্মাণ কৰিলে? পৰ্বত নিৰ্মাণ নকৰিলে কিবা অসুবিধা হ'লহেঁতেন নেকি? নদী যদি তেওঁ সৃষ্টি নকৰিলেহেঁতেন কিবা অসুবিধা হ'লহেঁতেন নেকি? ইত্যাদি ইত্যাদি সংশয় আহিছে। যদি এই সমস্ত সৃষ্টি কৰিছে, গছ গছনি, বৃক্ষ লতা, আজি 84 লক্ষ জীৱৰ প্ৰকাৰ, এই সৃষ্টিত প্ৰভু ভগৱন্তে কিয় কৰিব লগা হ'ল? এই সমস্তখিনি মই এতিয়া জানিব বিচাৰিছোঁ। যেনমতে ব্ৰহ্মাণ্ডক কৰন্ত নিৰ্মাণ, কহিওক সাক্ষাতে লিখি তুমি সৰ্বদা। এই ব্ৰহ্মাণ্ডখন অৰ্থাৎ ব্ৰহ্মৰ শক্তিৰে নিৰ্মাণ কৰা ব্ৰহ্মাণ্ডক এটা কণীৰ লগত তুলনা কৰিছে, এটা অন্ডৰ লগত তুলনা কৰিছে। এক ব্ৰহ্ম শক্তিৰে নিৰ্মাণ কৰা যিটো ৰূপ, সেই ৰূপটোকে কোৱা হৈছে ব্ৰহ্মাণ্ড। এই ব্ৰহ্মাণ্ডতে 7 পাতাল আছে, 7 স্বৰ্গ আছে, 14 ভুৱন আছে আৰু অনেক সম্পদ এই ব্ৰহ্মাণ্ডতে আছে। তেতিয়াহ'লে ব্ৰহ্মাণ্ড ভগৱন্তৰ সৃষ্টি কিয় কৰিব লগা হ'ল? এই কথাটো মই জানিব বিচাৰোঁ। সেইকাৰণে কৈ আছে যে যেন মতে ব্ৰহ্মাণ্ডক কৰন্ত নিৰ্মাণ, কহিও সাক্ষাতে তুমি ঋষি সৰ্বদা। কেনে ধৰি আছে সখাগৰা বহুমতী, কি কাৰণে পৃথিৱী নজন্ত অৱগতি। আৰু তেওঁ প্ৰশ্ন কৰিছে, জানিব বিচাৰিছে পৃথিৱীখন বা মৰ্ত্যখন বা সৃষ্টি কৰিলে এই মৰ্ত্যখনক কোনে ধৰি আছে? কোনে শক্তি দিছে? কাৰ শক্তিত এই মৰ্ত্যভূমি বা পৃথিৱী মণ্ডল স্থিৰ হৈ আছে? মই সেইখিনি কথাও জানিব বিচাৰোঁ। অধোগতি কিয় যোৱা নাই বা তেওঁ ধ্বংসপ্ৰাপ্ত কিয় হোৱা নাই? কোনে তেওঁক ৰক্ষা কৰি আছে? মই সেইখিনি কথাও জানিব বিচাৰোঁ। কিবা হেতু লৰে কিন্তু পৃথিৱী মণ্ডলে, চেদিওক লিখি তুমি সংশয় সকল। আৰু লগতে কৈছে কেতিয়াবা এই ভূমণ্ডল স্থিৰ হৈ থাকে, তেতিয়া আমি জীৱসকলে গমেই নাপাওঁ। কিন্তু কেতিয়াবা এই পৃথিৱীখন কঁপি উঠে, ভূমিকম্প হয়, লৰি যায়। কোনে এই পৃথিৱীখনক লৰায়? কোনে লৰচৰ কৰে? তাৰ বিষয়ে মই জানিব বিচাৰোঁ। অৰ্থাৎ এই ব্ৰহ্মস্ত আজি যে সৃষ্টিৰ সমস্ত কাৰণখিনি জানিবৰ কাৰণে পৰিচিত বিচাৰিছে। এই সৃষ্টিৰ কাৰণখিনি জানিব পাৰিলে আমাৰ যিমানখিনি জ্ঞান উদয় হ'ব, সেই জ্ঞানে আমাক গতি প্ৰদান কৰিব। সেই জ্ঞানে আমাৰ নিজৰ স্বৰূপটো প্ৰকাশ কৰি দিব। অৰ্থাৎ এইকাৰণে সৃষ্টিৰ সমস্ত ব্যৱস্থাখিনি যিজনে জানে, সেইজনে সমস্ত দুখ ত্ৰুটিবিলাক চিনিব পাৰে। হয়নে নহয় কওকচোন? যে এটা মেচিনাৰী বস্তু, এটা মেচিন, প্ৰত্যেকটো পাৰ্টছ, প্ৰত্যেকটো অংগ যদি তন্নকৈ কোনোবাই যদি চিনি পায়, এই
অংশটো ক'ত লাগিব, কি কামত লাগিব, এই ধাৰণাটো যিজনে কৰিব পাৰে তেওঁৱে সেই জ্ঞান তত্ত্বটোৰ জৰিয়তে সমস্তখিনি তেওঁ আয়ত্ত কৰি তেওঁ পৰম পণ্ডিত বা পৰম জ্ঞানী বা গুৰু ৰূপত তেওঁ প্ৰতিষ্ঠিত হ'ব পাৰে। তথাপিও এইখন সংসাৰ ভগৱন্তে কিয় সৃষ্টি কৰিলে? গতিকে সংসাৰৰ প্ৰতিটো বিষয় তন্নকৈ যদি আমি জানিব পাৰোঁ তেতিয়াহ'লে আমি নিজকো জানিবলৈ আমাৰ সহজ হ'ব। আমাৰ দেহতে সেই সংসাৰৰ সমস্ত ৰূপবিলাক ভগৱন্তে আমাক কেনেকৈ দি থৈছে বা আমাৰ নিজৰ দেহটোকে যদি আমি প্ৰত্যেকে চিনি পাওঁ, নিজৰ অংগ পতংগবিলাকৰ সৃষ্টি ভগৱন্তেনো কিয় কৰিলে তাৰ তত্ত্বটো যদি আমি বুজিবৰ কাৰণে সমৰ্থ হওঁ তেতিয়াহ'লে আমাৰ মায়া সংসাৰৰ বিষয়ৰ লগত আমাৰ সম্বন্ধ ছেদ হৈ যাব, অহংকাৰ নাশ হৈ যাব। আৰু এইকাৰণে আজি পৰীক্ষিতৰ এটা অহংকাৰ আছিল যে তেওঁ ৰজা, সাগৰৰ পৃথিৱীৰ ৰজা, আৰু তেওঁৰ অহংকাৰ আছিল এই সংসাৰখনক ময়ে ৰক্ষা কৰিব লাগিব, ময়ে প্ৰজাক প্ৰতিপালন কৰিব লাগিব। গতিকে এই অহংকাৰ, এই দায়িত্ব, কৰ্তব্য আজি ভগৱন্তে কি ৰূপত তেওঁক নি এই আত্মদৰ্শন দিবলৈ কৈছে যে তুমি ভাবিছা তুমি প্ৰজাক তুমি পালন কৰি আছা, তুমি তোমাৰ বাহিৰে কোনেও এই প্ৰজাসকলক গতি দিব নোৱাৰে, মতি দিব নোৱাৰে। কিন্তু তোমাৰ এই জ্ঞান কিমান দূৰলৈকে আগবাঢ়ি যায়, তুমিওতো মায়া সংসাৰত আছা। সেইকাৰণে প্ৰভু ভগৱন্তে তেওঁক বিচলিত কৰাই, তেওঁ নকৰিব লগা কৰ্ম এটা কৰাই এতিয়া তেওঁ কৰা ভুল এতিয়া আত্ম সমালোচনাৰ জৰিয়তে, আত্মদৰ্শনৰ জৰিয়তে ল'বৰ কাৰণে এতিয়া এনেদৰে এই ব্যৱস্থালৈকে আহিছে। আৰু সেই ব্যৱস্থাৰ মাজত এতিয়া পৰীক্ষিতে নিজেও উপলব্ধি কৰিছে মই সংসাৰৰ কথা জানিব লাগিব, ঈশ্বৰৰ কথা জানিব লাগিব, তেতিয়াহে মই হয়তো ঈশ্বৰৰ কৃপা পাব পাৰিম। কৃষ্ণ কুকমণি বুলন্ত পৰীক্ষিত কহু সৃষ্টি কথা তুমি ক্ষীৰ কৰাশ্ৰিত সৃষ্টি স্থিতি লয় মাধৱ বৰময় লীলা আপোন তৰিলা তুমি আনকো তৰিলা আৰাম কৃষ্ণৰ চৰণে তুমি পৰম ভকত জয়দপি জানিতে হোৱা আপুনি কত তথাপি উপচিলালো কৰয়ো পকাৰে ইটো কথা শুনি ভনী তৰু সংসাৰে এ ৰাম নিকটিকো প্ৰশংসিয়া ক্ষীৰ মন হৃদয়ত চিন্তিলন্ত কৃষ্ণৰ শৰণ জয় কৃষ্ণ মুখেও চাৰিলা পুৰাতন কথা কহি বাকয়াৰ হিলা কহিবু নিপতি সৃষ্টি লীলা কথা পাছে শুনা যেন মতে বসু মতিৰ আছে পৃথিৱীৰ অধু হাতু পাতাল
ব্রহ্মাণ্ড কবেহিয়াকে বলে সেই জলে কুর্মরূপে হরিয়াশা জলর ওপরে 50 কোটি প্রহরব হলক লেবরে কুর্মরয় উপরে সর্প রূপে ভগবন্ত হাজারে কফনা সমে আসন্ত অনন্ত। এতিয়া পৰীক্ষিত মহাৰাজে সমস্ত প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ শুকমুনিয়ে পৰীক্ষিতক প্ৰথমতে তেওঁ ভয়ংকী প্ৰশংসা কৰিছে আৰু কৈছে যে মহাৰাজা তুমি পুৰাতন সৃষ্টিৰ তত্ত্বখিনি জানিব বিচৰাৰ লগে লগে কি লাভ হ'ল যে তুমিতো নিজে কৰিলাই তুমি সমস্ত জগতকে তুমি তৰাবৰ কাৰণে তুমি উপযুক্ত হ'বা। গতিকে সেইকাৰণে ধন্য, তুমিও ধন্য, ময়ো ধন্য, কাৰণ আজি মই তোমাৰ সংসাৰ দূৰ কৰিবৰ কাৰণে সৃষ্টিৰ সমস্ত তত্ত্বখিনি মই আজি ক'বৰ কাৰণে বৰ আনন্দিত হৈছোঁ, ময়ো উৎসুক হৈছোঁ। সেইকাৰণে তেওঁ কৈছে কৃষ্ণৰ চৰণে তুমি পৰম ভকত, যদ্যপি জানিতে হোৱা আপুনি শপত, তথাপিতো কুচিলা লোকৰ উপকাৰে ইটো কথা শুনি ভনি তৰুণ উপকাৰ। তুমি যে আজি সৃষ্টি তত্ত্বৰ কথা, কৃষ্ণ ৰহস্যৰ কথা শুনিবৰ কাৰণে প্ৰশ্ন কৰিছা, কিন্তু মই যে জানিব পাৰিছোঁ, মই বুজিব পাৰিছোঁ, তোমাক মই চিনিব পাৰিছোঁ। আচলতে এই সমস্ত জ্ঞান তুমি ল'ব পৰাকৈ তোমাৰ শক্তি সামৰ্থ্য আছে। তুমি সাধনা কৰিলেই তুমি সেই শক্তিখিনি তুমি পাই যাবা। তুমি যদি যোগত বহা, তপত বহা, সাধনাত বহা, তেতিয়াই তুমি কৰা সমস্ত প্ৰশ্নৰ উত্তৰ তুমি পাই যাবা। কিন্তু তাৰ ফলত কি লাভ হ'ব তুমিহে জানিবা। কিন্তু সেইখিনি তুমি তপ জপ সাধনা কৰাৰ পৰিৱৰ্তে তুমি মোক সেইখিনি প্ৰশ্ন কৰিছা, মই সেইখিনি কওঁ, যাৰ ফলত কি হ'ব তোমাৰো সেই জ্ঞান অতি সহজতে শুদ্ধ হ'ব আৰু লগতে মই কোৱা সেই জ্ঞান তত্ত্ব শব্দ ব্ৰহ্মৰ জৰিয়তে যিখিনি প্ৰচাৰ হ'ব সেইখিনি লোক সমুদ্ৰেও তাক পান কৰি তেওঁলোকেও এই জ্ঞানটো লাভ কৰিবলৈ সুযোগ হ'ব। গতিকে লোক কল্যাণৰ অৰ্থহে প্ৰকৃততে তুমি এইবিলাক প্ৰশ্ন কৰিছা। কিমান ধন্য তুমি আজি। সেইকাৰণে আজি শুকমণিয়ে পৰীক্ষিতৰ আগত ইমান সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কৈছে যে হে মহাৰাজ, তুমি বাঞ্ছা কৰিছা যেতিয়া ময়ো এই কৃষ্ণৰ কথা ইমান দিন কম বুলি ভাবি আছিলোঁ, কোৱাৰ মই সুযোগ পোৱা নাছিলোঁ, এতিয়া মই কম। কি কম? যে হৃদয়ত শিল্পীলন্ত কৃষ্ণৰ চৰণ, কৃষ্ণ হৃদয়ত চিন্তা কৰি তেওঁ ক'বলৈ গৈছে জয় কৃষ্ণ মুখে উচ্চাৰিলা পুৰাতন কথা কহিবাক আৰম্ভণি। সৃষ্টিৰ আৰম্ভণিতে পুৰাতন যিবিলাক সত্য, যিবিলাক কৰ্ম ভগৱন্তে কৰিছিল সেইখিনি তেওঁ এটা এটাকৈ ক'বলৈ আৰম্ভ কৰিছে। তেওঁ নিশ্চিতি দিছে মই তোমাক সমস্ত ক'ম যে কহিব নিপতি সৃষ্টি লীলা কথা আছে, শুনা যেনা মতে বসুমতী ৰৈ আছে। এতিয়া প্ৰথমতে কৈছে সৃষ্টিখন কেনেকৈ ৰৈ আছে এই কথা তুমি জানিব বিচাৰিছা। এইখিনি কথা মই বা পিছত কওঁ। ভগৱন্তনো কেনেকৈ লীলা কৰিলে এইবিলাক মই পিছত কওঁ। এতিয়া এই বসুমতী, এতিয়া তুমি যে কৰিছা ভূমিকম্প কিয় হয়, কিয় বসুমতী অধোগতি নাযায়, কোনে বসুমতীক ধৰি আছে, তাৰ আদ্য যিটো শক্তি, মহান যিটো ভৰ কোনে বহন কৰি আছে, এই তত্ত্বটো মই প্ৰথমতে তোমাক ক'বলৈ বিচাৰিছোঁ।
শুনা যেন মতে বহুমতী ৰহি আছে পৃথিৱীৰ অধ হাতু পাতালৰ তলে ব্ৰহ্মাণ্ডক বেগিয়া কেৱলে আছে জলে। তেওঁ প্ৰথমতে সাধাৰণভাৱে বুজাই দিবলৈ গৈছে, যিখন পৃথিৱী তুমি আজি দেখা পাইছা, এই পৃথিৱীখন ক'ত আছে প্ৰথমতে জানিবা। পৃথিৱীৰ তলত 7 পাতাল আছে। ভূমিৰ পৰা তলত পাতালৰ অৱস্থা। সেই 7 পাতাল ক'ত আছে? ভূমিৰ তলত পাতাল আছে। সেই পাতালৰ তলত কি আছে? কৈছে পাতালৰ তলত অগাধ জল আছে। সেই জলৰ ওপৰত প্ৰভু ভগৱন্তে কুৰ্ম ৰূপ লৈ পৃথিৱীখনক নিজৰ পিঠিত তেওঁ বহন কৰি আছে। আজি এই অনাদি তত্ত্বটো তেওঁ কৈছে, কুৰ্ম ৰূপে হৰি আছা জলৰ ওপৰে 50 কোটি প্ৰহৰ বহল কলে। সেই কশ্যপৰূপী বা কুৰ্মৰূপী ভগৱন্তজনৰ যিটো দেহৰ অৱয়ৱ 50 কোটি বহল এক অৱয়ৱৰে সৈতে মহান এক কলেবৰ লৈ ভগৱন্তে এই পৃথিৱীখনক তেওঁ পিঠিৰ ওপৰত তুলি লৈছে। চিন্তা কৰি চাওক, পৃথিৱীখন কুৰ্মৰ ওপৰত আছে। কুৰ্মটো ক'ত আছে? কুৰ্মটো আছে অগাধ জলৰ ওপৰত। তেতিয়াহ'লে এই জল ক'ত আছে? তাৰ শিপা বিচাৰি বিচাৰি আমি যাব লাগিব। যেনেকৈ ব্ৰহ্মাই সৃষ্টিৰ সময়ত তেওঁ নিজেই নিজৰ পৰিচয়টো বিচাৰি তেওঁ পদুমৰ ঠাৰিয়েদি অহা যোৱা কৰি আছে। ক'ত পদুমৰ গুৰিটো আছে, গুৰিটো পালে মই বিচাৰি পাম সেই জেগাটো, কিন্তু তেওঁ ক'তো গুৰিটো বিচাৰি পোৱা নাছিল। আৰু এই তত্ত্বটোকে এতিয়া সুখমণিয়ে পৰীক্ষিতৰ আগত ক'বলৈ গৈ আছে। প্ৰথমতে জানিব বিচাৰিছা এই পৃথিৱীখনত কোনে ধৰিছে, কি শক্তি ধৰি আছে। এতিয়া জলৰূপে প্ৰভু ভগৱন্ত নিজেই অৱস্থিত হৈ আছে। জলৰ লগতেই তেওঁ বিলীন হৈ আছে। পৰম ব্ৰহ্ম শক্তিৰ ৰূপত জল এইখন সংসাৰত তেওঁ ৰূপ ধাৰণ কৰি আছে। গতিকে জল ক'ত আছে বুলি যদি কোনোবাই কয়, তেতিয়াহ'লে তাৰ উত্তৰ কোনেও নাপাব বাস্তৱতে। সেই জলেই হৈছে ভগৱন্ত। নাৰায়ণ শব্দটোতে লুকাই আছে জল তত্ত্ব। নাৰা মানে জল, আয়ন মানে শয়ন। জলৰূপী নাৰায়ণ ভগৱন্তে লৌকিকত সাধু সন্ত শিক্ষকসকলক দেখুৱাই আছে। যদি জগতত ঈশ্বৰ যদি আপুনি চিনিব বিচাৰে, প্ৰথমতে ঈশ্বৰক জলৰ ৰূপতে আপুনি চিনি পাবলৈ যত্ন কৰক। জল ক'ত নাই? সাগৰা পৃথিৱী ব্ৰহ্মাণ্ড সমস্ততে দেখোন জলেই জল হৈ আছে। দেহৰ মাজত কি আছে? দেহৰ মাজততো সেই জলেই আছে, সেই পানী আছে, ৰস আছে। ৰসৰ লগতে ভগৱন্তৰ সেই ব্ৰহ্ম শক্তিটো জড়িত হৈ আছে, অৰ্থাৎ জলৰ আকাৰতে ভগৱন্তে আছে। সৃষ্টি আৰম্ভ হৈছে ক'ৰ পৰা? ভগৱন্তে সেই জলৰ পৰা। এক বিন্দু কণা ব্ৰহ্ম জলৰ জৰিয়তে ভগৱন্তে সৃষ্টি শুভাৰম্ভ কৰিছে। গতিকে কোনোবাই যদি প্ৰশ্ন কৰে জল ক'ত আছে, সেই জলেই হৈছে নাৰায়ণ, জলেই হৈছে ঈশ্বৰ, যি জলত ভগৱন্তই যোগ নিদ্ৰাত সদায় তেওঁ আশ্ৰয় গ্ৰহণ কৰি আছে। সেইজন য'ত আছে তাতেই থাকিব, কিন্তু তেওঁ ইচ্ছা অনুসৰি তেওঁৰ অংশ কৰা হিচাপে সৃষ্টিৰ বিকাশ ঘটাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি দেৱতাসকলক সৃষ্টি কৰিছে। তেওঁলোকৰ জৰিয়তে জগতখন পালন কৰি আছে। এইখিনি লৌকিকক দেখুৱাইছে, কিন্তু পৰমাৰ্থত আজি পৃথিৱীখনৰ ভাৰ বহন কৰি থকা মূল শক্তিটোক জল বুলি উল্লেখ কৰিছে। আৰু সেই জল আন কোনো নহয়, স্বয়ং ভগৱন্তৰ এক ব্ৰহ্ম শক্তি। এয়াই হৈছে সৃষ্টিৰ বৰ্ণনা। প্ৰথমতে
নাৰদৰ এই আপোনাৰ পৰীক্ষিতৰ আগত সুকমণি এইখিনি প্ৰদান কৰিছে। বাৰু যিখিনি নহওক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শ্ৰদ্ধা গুৰুজনক এইখন আসনলৈ আহি আমি পৰৱৰ্তী আলোচনা ভাগ আগবঢ়াই নিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ। সূৰ্য সমজলে মহা ফণিমণি যত সিংহে সমনিতে যেন ধৱল পৰ্বত তানে আঠখনা আঠ দিশে গৈ বহি আছে আঠ দিগ গজ ওপৰে ৰহি দ্বাদশ হাজাৰ প্ৰহৰ দেৱাসুৰ নাগ গণ